নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকলে স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আছো আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰথমটো খবৰ, জুবিন সমাধি ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কামৰূপ মহানগৰ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা চলি আছে। সোণাপুৰত স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি ব্যৱস্থিত ৰূপত অনা হ'ব। কামৰূপ জিলাৰ আয়ুক্তক নিৰ্দেশনা কেবিনেটৰ। সমাধি ক্ষেত্ৰত কোনো কাৰণতে যাতে সুৰাপান কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হ'ব। শীঘ্ৰে সোণাপুৰত স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি যুগুত কৰা হ'ব নিৰ্দেশনা। জুবিন গাৰ্গে কেতিয়া 24 ঘণ্টা মদ খাই থকা নাছিল। জুবিন গাৰ্গক শিল্পী হিচাপে সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব লাগিব। জ্যোতি বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ দৰে জুবিনক জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গক নমস্য ব্যক্তিৰ হাৰিলি যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব। পৰৱৰ্তী খবৰ, ধনৰ বিনিময়ত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। SITৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ এই তথ্য। ডাটা চেণ্টাৰৰ অপাৰেটৰক প্ৰতিজন ভোটাৰৰ নাম আঁতৰাবলৈ দিয়া হৈছিল 80 টকা। নাম আঁতৰোৱাৰ বাবদ ডাটা অপাৰেটৰসকলক দিয়া হৈছিল 4.8 লাখ টকা। 2022 চনৰ ডিচেম্বৰৰ পৰা 2023 চনৰ ফেব্ৰুৱাৰীৰ মাজভাগলৈ 6018 জন ভোটাৰৰ নাম আঁতৰাবলৈ দাখিল কৰা হৈছিল আবেদন। কৰ্ণাটকৰ আলন্দত ভোটাৰৰ নাম আঁতৰাবলৈ দিয়া হৈছিল এই ধন। আলন্দ সমষ্টিত ভোট চুৰিৰ অভিযোগ আনিছিল কংগ্ৰেছে। ইয়াৰ পিছতে কৰ্ণাটক চৰকাৰে তদন্তৰ বাবে গঠন কৰি দিছিল SIT। SITয়ে কেইবাটাও চেণ্টাৰত অভিযান চলাই তথ্য সংগ্ৰহ কৰে। এই সন্দৰ্ভত SITয়ে 6 জন অভিযুক্তক চিনাক্ত কৰিছে ইতিমধ্যে। পৰৱৰ্তী খবৰ, হঠাৎ ৰাজ্যত বতৰে চলাব পাৰে সন্ত্ৰাস। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা। 24 ঘণ্টাত ৰাজ্যৰ ভিন্ন অঞ্চলত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যতো বতৰে পেলাব পাৰে প্ৰভাৱ। 25 অক্টোবৰতো ৰাজ্যৰ বিভিন্ন অঞ্চলত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। বৰষুণৰ পিছতে উত্তৰ পূৰ্বাঞ্চলত কিছুৰূপে হ্ৰাস পাব তাপমাত্ৰা। বৰ্জাৰিস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এই সতৰ্কবাণী। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব SIR। SIRক লৈ বৈঠকৰ পিছতে ইলেকশ্যন কমিছনাৰৰ নিৰ্দেশ দিয়া হৈছে। মুখ্য নিৰ্বাচনী আয়ুক্তসকলক SIR সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লৈছে। অসম, তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগৰ নিৰ্বাচনী বিষয়াৰ সৈতে বিশেষ বৈঠক। এই ৰাজ্যকেইখনত আগন্তুক সময়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ল এই তথ্য। SIRক লৈ নিৰ্বাচন আয়োগে নতুন দিল্লীত অনুষ্ঠিত কৰিছিল বৃহৎ বৈঠক। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়া উপস্থিত আছিল বৈঠকত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ। চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা। চিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা। প্ৰায় 4 লাখ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটৰ চিন্তা চৰ্চা চলি আছে। 25 অক্টোবৰত জিলা আয়ুক্ত আৰু বিধায়কসকলৰ সৈতে হ'ব বৈঠক। এটা পৰিয়ালক কিমানকৈ মাটি দিয়া হ'ব তাক লৈ হ'ব আলোচনা। সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় 2,90,000 বিঘা মাটি। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। দুৱাৰ মুখতে পাইপৰ যোগেদি লাভ কৰিব পাৰিব ৰন্ধন গেছ। অতি সোনকালে 4খন চহৰত প্ৰথমতে লাভ কৰিব এই সুবিধা। পাইপযুক্ত প্ৰাকৃতিক গেছৰ সুবিধা সোনকালেই লাভ কৰিব পাৰিব। বাইহাটা, হাজো, শুৱালকুছিয়া আৰু ৰঙিয়াৰ প্ৰতিটো পৰিয়ালে পাব পাইপেৰে ৰন্ধন গেছ। কেইদিনমানৰ ভিতৰত 4খন চহৰত গেছ নেটৱৰ্ক পাব। শীঘ্ৰে পাইপ স্থাপনৰ কাম আৰম্ভ হ'ব। দুৱাৰ মুখতে নিৰৱচ্ছিন্নভাৱে ৰন্ধন গেছ যোগান ধৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। 3 মিলিয়ন অতিক্ৰম কৰিলে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। 3 মিলিয়ন সম্পূৰ্ণ হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ। 30 লাখ লোকৰ ডিজিটেল শ্লোগান। ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ মুকলিৰ পিছতে ধুমুহা। 10 বাৰ পৰ্যন্ত ৰাইজে চাইছে ট্ৰেইলাৰ দেখিয়ে কান্দিছে জুবিন অনুৰাগীসকলে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গ ক্ষেত্ৰক লৈ জাৰি হ'ল SOP। দৰ্শনাৰ্থীৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈকে খোলা থাকিব জুবিন সমাধি ক্ষেত্ৰ। কোনো ধৰণৰ সুৰাপান, গুটখা আদি সেৱন কৰিব নোৱাৰিব। জুবিন ক্ষেত্ৰৰ বাবে জাৰি কৰা হৈছে নতুন SOP। সুৰাপান কৰি সোমাব নোৱাৰিব সমাধি ক্ষেত্ৰত। জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।
নিশা 10 বজাৰ পিছত প্ৰৱেশ কৰিব নোৱাৰিব জুবিন সমাধি ক্ষেত্ৰত জুবিন হত্যাকাৰীক ফাঁসিৰ দাবী কৃষক মুক্তিৰ সংগ্ৰামীসকল ছিংগাপুৰ ভ্ৰমণ সফল হল মুন্না প্ৰসাদ গ্ৰেপ্তাৰ ছিংগাপুৰত কি তথ্য লাভ কৰিলে জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কি তথ্য লাভ কৰিলে এছআইটি দলে ছিংগাপুৰ ভ্ৰমণ শেষ কৰি সংবাদমেল সম্বোধন এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গ্ৰেপ্তাৰ ছিংগাপুৰ ভ্ৰমণ সফল হৈছে কম সময়ত ছিংগাপুৰ প্ৰশাসনে দিব আইনী সাহায্য ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে ছিংগাপুৰ আৰক্ষীয়ে দিছে কিছু তথ্য ঘটনাস্থলীসমূহ পৰিদৰ্শন কৰিলো ছিংগাপুৰ আৰক্ষীৰ হোৱা বৈঠকে ইতিবাচক হোটেলৰ চিচিটিভিৰ ভিজুৱেল আমি নিজে ল'ব নোৱাৰো ছিংগাপুৰৰ নাগৰিকৰ ষ্টেটমেন্টটো আমি ল'ব নোৱাৰো ছিংগাপুৰ আৰক্ষীয়ে আমাক 10 দিনৰ ভিতৰত দিব বুলি কৈছে ছিংগাপুৰ আৰক্ষীয়ে 90 দিনৰ ভিতৰত চাৰ্জশ্বীট দিব বুলি ষ্টেটমেন্ট দিছে